9ত যিবিলাকে পঢ়িব তেওঁলোকে চাইকেল এখনো পাব। এতিয়া মই আৰু এটা মনত ভাবি আছো যে মেট্ৰিক পৰীক্ষা দিয়াৰ আগতে সব ল'ৰা ছোৱালীকে অলপ অলপ মাষ্টৰ এটাই চাই দিলে ভাল হয়, তেতিয়া ল'ৰা ছোৱালীয়ে ভাল ৰিজাল্ট কৰিব পাৰে। কিন্তু দুখীয়া মানুহে কেনেকৈ ল'ৰা ছোৱালীক টিউচন দিব? সেইকাৰণে যিমান ল'ৰা ছোৱালীয়ে মেট্ৰিক পৰীক্ষা দিব 6 মাহ আগৰ পৰা তেওঁলোকৰ বেংক একাউণ্টত মই 300কৈ টকা দিম, যাতে মাষ্টৰক আমি টিউচন বা ঘৰত গাঁৱত যোন ল'ৰা ছোৱালী অলপ শিক্ষিত ল'ৰা ছোৱালী থাকে তেওঁলোকে যাতে গধূলি আমাৰ মেট্ৰিক কেণ্ডিডেটখিনিক পঢ়ুৱাব পাৰে। এখন গাঁৱত 10 গৰাকী মেট্ৰিক কেণ্ডিডেট আছে, গাঁৱতে এজনী পঢ়া জানা ছোৱালী আছে। মেট্ৰিক কেণ্ডিডেটটোৰ বেংক একাউণ্টত মই 300 টকা দিম, 10 গৰাকী ছোৱালী ল'ৰাই লগ লাগি 3 × 10 3000 হ'ল। গাঁৱৰ পঢ়া ছোৱালীজনীক পইচাটো দিলে সদায় গধূলি 2 ঘণ্টা সময় ছোৱালীজনীয়ে ল'ৰা ছোৱালীকেইটাক চাই দিলে। মেট্ৰিক পৰীক্ষাটো যেতিয়া আগতকৈ ভাল হ'ব নে নাই? এতিয়া আপোনালোকেতো এইবিলাক কথা মোক কোৱাই নাই, মইহে ভাগিনকেইটাৰ কাৰণে চিন্তা কৰি আছো, হয়নে নহয়? হয়নে নহয়? অলপ ডাঙৰ কৰি হয়তো ক'ব। আজি আচ্ছা, প্ৰথমতে মোক এটা কথা কওক, ভাত খাই আহিছে নাই? আজি নাই খোৱা? চাহ খাই আহিছে নে নাই? কেইটাত আহি গ'ল আপোনালোক? 9টা। 8টাত কোনে কোনে আহিলে? এতিয়া 8টাত আহিলেনো ক'ৰ পৰা ঘৰত ভাতটো খাব পাৰিব? হয়নে? কি হ'ল? 8টাতে আহিলে। ঘৰত চেলপিঠা তেলপিঠা আছে নে নাই? বনাই থোৱা নাই? আচ্ছা, ঠিক আছে, তাৰো ব্যৱস্থা কৰিব লাগিব। এতিয়া এইবাৰ তাৰ লগত আমি আৰু এটা নতুন কাম কৰিছো। মোক চবে কৈ থাকে, মামা ছোৱালীবিলাককহে নিযুত মইনা দিলে, ল'ৰাবিলাকক কিয় একো নিদিয়ে? সিও এটা ভেজাল। এইবাৰ আমি কি কৰিছো, যিবিলাক ল'ৰা BA BSc পাছ কৰিব, 1 বছৰতেতো চাকৰি বাকৰি নাপায়, ইণ্টাৰভিউ দিব লাগে, ঘূৰি ফুৰিব লাগে, দেউতাক মাকৰ পৰাও টকা খুজিব, লাজ কৰে যে ডিগ্ৰী পাছ কৰিলো, এতিয়া দেউতাক মাৰ পৰানো কেনেকৈ টকা খোজো। এইবাৰ আমি সিদ্ধান্ত লৈছো যে যিমান ল'ৰা ডিগ্ৰী পাছ কৰিব সকলোকে 1 বছৰৰ কাৰণে তাৰ বেংক একাউণ্টত আমি 2500 টকাকৈ দি থাকিম প্ৰত্যেক মাহত। ধুতি কম্বলতকৈ ভাল নে বেয়া? লুঙিতকৈ ভাল নে বেয়া? লুঙিতকৈ ভাল।